Welcome to our YouTube channel, The Learning Tree. Please subscribe to our channel and press the bell icon for future updates. Level up your learning. নমস্কাৰ হেল্ল' ষ্টুডেণ্টছ তোমালোকে চাই আছা আমাৰ ইউটিউব চেনেল লাৰ্ণিং ট্ৰী আজি মই তোমালোকৰ মাজলৈ লৈ আহিছোঁ টেন্সৰ 3 নম্বৰ পাৰ্টটো যদি তোমালোকে আগৰ পাৰ্ট কেইটা চোৱা নাই তেনেহ'লে আমাৰ প্লেলিষ্টত গৈ তোমালোকে চাই ল'বা গ্ৰামাৰ ইংলিছ গ্ৰামাৰ বুলি এটা প্লেলিষ্ট আছে তাত চাই ল'বা তোমালোকে দ্য প্ৰেজেণ্ট টেন্স দ্য পাষ্ট টেন্স ভালদৰে বুজি ল'ব পাৰিবা আজি মই তোমালোকৰ মাজলৈ আজি লৈ আহিছোঁ দ্য ফিউচাৰ টেন্স দ্য ফিউচাৰ টেন্সৰ মই কোৱাৰ দৰে কেইটা ভাগ আছে 4টা ভাগ আছে simple future continuous future perfect আৰু future perfect continuous এতিয়া প্ৰথম আহো simple future নহয় জানো এতিয়া simple futureত এটা স্পেশাল কেস আছে এই সম্পৰ্কে আমি ইয়াতে আলোচনা কৰিম কিন্তু তাৰ আগতে সিম্পল ফিউচাৰ মানে কি বুজায় সিম্পল ফিউচাৰ বা ফিউচাৰ ইনডিফিনিট টেন্স বুলি ক'লে তোমালোকে কোনবিলাক পৰিঘটনা বুজিব লাগিব টেন্স মানে তোমালোকক মই কৈছিলো ভাৰ্বৰ বিভিন্ন ৰূপ বা সেন্স অফ টাইম নহয় জানো গতিকে কোনটো সেন্সৰ ক্ষেত্ৰত ফিউচাৰ ইনডিফিনিট বা সিম্পল ফিউচাৰ টেন্স হ'ব সেইটো জনা উচিত গতিকে ফিউচাৰ ইনডিফিনিট বা সিম্পল ফিউচাৰ টেন্স হ'ব ভৱিষ্যতে যদি কিবা এটা কাম সিম্পলি স্বাভাৱিকতে হ'ব বুজায় কাইলৈ মই ঘৰতে থাকিম I will stay home tomorrow. I will stay home tomorrow. Will এতিয়া will হ'ব নহলে shall হ'ব I লগত shall হ'ব নহলে will হ'ব will লগত shall হ'ব নহলে will হ'ব এখন চাৰ্ট আছে তোমালোকে জানা এই চাৰ্টখন তোমালোকক মই দি দিম তাৰ আগতে মই উদাহৰণৰ পৰা আৰম্ভ কৰিছো যাতে তোমালোকে সহজে বুজি পোৱা এনেকুৱা ধৰণৰ পৰিঘটনাবোৰ মই কাইলৈ গুৱাহাটীলৈ যাম তেনেকুৱা ধৰণৰ যিবিলাক সাধাৰণ ভৱিষ্যতে হ'বলগীয়া স্বাভাৱিক ঘটনা সেই ঘটনাৰাজিক আমি প্ৰদৰ্শন কৰো সিম্পল ফিউচাৰ টেন্সৰে নহয় জানো এটা সিম্পল ফিউচাৰ টেন্সৰ যিটো সেন্টেন্স প্যাটাৰ্ন সেইটো তোমালোকে নোট ডাউন কৰি ল'বা সাবজেক্ট প্লাস shall অথবা will প্লাস ভাৰ্বৰ প্ৰেজেন্ট ফৰ্ম মানে মেইন ভাৰ্ব যিটো প্ৰেজেন্ট ফৰ্ম বুলি ক'লে ভুল হ'ব এই ক্ষেত্ৰত মেইন ফৰ্ম ভাৰ্বৰ মেইন ফৰ্মটো আমি ল'ব লাগিব তাৰ পিছত মই আগতে কোৱাৰ দৰে অবজেক্ট এডজাংক্ট বা ডাবল অবজেক্ট বা কমপ্লিমেন্ট নহয় জানো একেবাৰে সিম্পল প্যাটাৰ্ন এতিয়া তোমালোকৰ মাজলৈ লৈ আছো লিষ্টখন কি আছিল বাৰু ফাৰ্স্ট পাৰসন এইখিনি হ'ব তোমাৰ পাৰসনস সেকেন্ড পাৰসন থাৰ্ড পাৰসন আৰু ইয়াত হ'ব সিঙ্গুলাৰ নম্বৰ আৰু ইয়াত হ'ব প্লুৰাল নম্বৰ এটা ফাৰ্স্ট পাৰসন সিঙ্গুলাৰ নম্বৰ তোমালোকে দিওঁতে জানিছাই কি হ'ব I ফাৰ্স্ট পাৰসন প্লুৰাল নম্বৰ we সেকেন্ড পাৰসন সিঙ্গুলাৰ আৰু প্লুৰাল দুটাটা you হ'ব থাৰ্ড পাৰসন সিঙ্গুলাৰ নম্বৰ he বা she এই দুটাই লৈছো দিওঁতে আৰু ইফালে they হ'ব এতিয়া আমি যদি এই ক্ষেত্ৰত কাম ভাৰ্বৰ লওঁ কাম ভাৰ্বৰ ক্ষেত্ৰত যদি লওঁ তেতিয়া হলে I shall come বা I will come এই দুয়োটা হ'ব we will come বা we shall come এই দুইটাই হ'ব মনত ৰাখিবা I লগত shall will দুটা হয় will লগত shall will দুটাই হয় কিন্তু you লগত shall নহয় you লগত will হ'ব you will come আৰু ইয়াতো ঠিক একেদৰে you will come হ'ব you will come তুমি আহিবা you will come তোমালোকে আহিবা এটো প্লুৰাল নম্বৰ বুজাইছে he or she তাৰ লগত কি হ'ব will come হ'ব they লগতো will come হ'ব কাম ভাৰ্বৰ ক্ষেত্ৰত একেবাৰে সহজ এতিয়া মই তোমালোকক কৈছিলো যে ফিউচাৰ ইনডিফিনিট টেন্স বা সিম্পল ফিউচাৰত তোমালোকৰ এটা স্পেশাল কেস আহিব পাৰে আৰু এই স্পেশাল কেসটো জানি থোৱা খুবেই দৰকাৰ this special case is directly linked to the present continuous tense present tenseৰ লগত ফিউচাৰ টেন্সৰ যেটো কানেক্টিং লিংক হেতুৱে হল এই স্পেশাল কেসটো হেতু হল near future
অসমীয়াত ক'লে নিকট ভৱিষ্যত। নিকট ভৱিষ্যত আমি লিখিম কেনেকুৱাকে মই এই কামটো হাতত ল'বলৈ গৈ আছো বা মই এই কামটো কৰিবলৈ গৈ আছো বা মই এইটো কৰিবলৈ গৈ আছো ধৰি লোৱা সেন্টেন্সটো লিখিছো কেনেকৈ লিখিব লাগিব I am going to do the work মই কামটো কৰিবলৈ গৈ আছো মানে মই অতি শীঘ্ৰে কামটো কৰিম এতিয়ালৈ কৰা নাই ভৱিষ্যত কিন্তু অতি শীঘ্ৰে কৰিম তেনেকুৱা ধৰণৰ বুজালে নিয়াৰ ফিউচাৰ বা নিকট ভৱিষ্যতৰ এই স্পেশাল কেছটো বুজাব যদিও সেন্টেন্স প্যাটাৰ্নটো দেখাত প্ৰেজেন্ট কন্টিনিউয়াস টেন্সৰ দৰে হৈছে কিন্তু তাৰ যিটো সেন্স সেইটো হ'ব ফিউচাৰ ইনডেফিনিট বুজি পাইছা নিশ্চয় I am এইখিনিটো একে হ'ব going to যেতিয়া হ'ব তাৰ মানে subject plus am is are plus going to plus verb যেতিয়া হ'ব তেতিয়া তোমালোকে গম পাবা যে এইটো নিয়াৰ ফিউচাৰ বা নিকট ভৱিষ্যতৰ ক্ষেত্ৰত হ'ব এইটো হ'ল নিয়াৰ ফিউচাৰ বা নিকট ভৱিষ্যতৰ সেই স্পেশাল কেছটো ফিউচাৰ ইনডিফিনিট বা সিম্পল ফিউচাৰৰ ক্ষেত্ৰত যিটো সেন্টেন্স প্যাটাৰ্ন এইটো সাবজেক্ট প্লাস am is are তাৰ মানে he is going to do the work she is going to do the work we are going to do that job এনেকুৱা ধৰণৰ বুজি পাইছা এতিয়া আহিলো 2 নম্বৰ ভাগটোলৈ ফিউচাৰ কন্টিনিউয়াস টেন্স ফিউচাৰ কন্টিনিউয়াস এতিয়া প্ৰেজেন্ট কন্টিনিউয়াস বা পাস্ট কন্টিনিউয়াসৰ সম্পৰ্কে তোমালোকৰ ইতিমধ্যে আইডিয়া হৈ গৈছে নহয় জানো প্ৰেজেন্ট কন্টিনিউয়াস মানে বৰ্তমানে কিবা এটা কাম চলি থকা বুজাইছে মই বৰ্তমানে তোমালোকক ক্লাস কৰাই আছো সেইটো হ'ব প্ৰেজেন্ট কন্টিনিউয়াস টেন্স মই যোৱাটো ক্লাছত তোমালোকক কিবা বুজাই আছিলো I was discussing a matter with you yesterday or the previous class সেইটো বুজালে past continuous হ'ব কিন্তু মই যদি কাইলৈ তোমালোকক পুনৰ টেন্সৰ সম্পৰ্কে বা অন্য কিবা সম্পৰ্কে যদি বুজাও তেনেহলে বা বুজাই থাকো সেইটো বুজাবলৈ অৰ্থাৎ মই এইটো বুজাব খুজিছো ভৱিষ্যতে কোনোবা এটা কাম চলি থাকিব বুজাবলৈ ফিউচাৰ কন্টিনিউয়াস টেন্স হ'ব just like for example I will be teaching you tomorrow I will be teaching you tomorrow মই তোমালোকক কাইলৈ পঢ়াই থাকিম বা শিকাই থাকিম সেইটো বুজাব লগা হলে ফিউচাৰ কন্টিনিউয়াস টেন্স হ'ব অৰ্থাৎ ইয়াত তোমাৰ সেন্টেন্স প্যাটাৰ্নটো হ'ব এনেকুৱা ধৰণৰ I that means subject will be বা conditionally shall be হ'ব পাৰে যেটো ৰেয়াৰ হয় জেনাৰেলি shall be সলনি will be বহুৱা হয় আৰু যদি shall be হয় তোমালোকে ইতিমধ্যে গম পাইছা shall আৰু will কাৰ লগত বহে I আৰু will লগতহে বহিব বাকিবোৰৰ লগত will এ বহিব shall be will be plus verb ing verb ৰ লগত ing যোগ হ'ব বাকিখিনি কন্ডিশন অনুসৰি হ'ব অবজেক্ট হ'ব পাৰে ডবল অবজেক্ট হ'ব পাৰে এডজাংক্ট হ'ব পাৰে কমপ্লিমেন্ট হ'ব পাৰে he will be going tomorrow you will be eating tomorrow but the next day এনেকুৱা ধৰণৰ এনেকুৱা হলে ফিউচাৰ কন্টিনিউয়াস টেন্স হ'ব গতিকে তাৰ প্যাটাৰ্নটো কেনেকুৱা হ'ব সাবজেক্ট প্লাস will be shall be or shall be will be plus verb ing হ'ব এতিয়া আহোঁ লিষ্টখনলৈ লিষ্টখন কি হ'ব ফাৰ্স্ট পাৰসন সিঙ্গুলাৰ নাম্বাৰ or plural number second person singular or plural and third person singular or plural I we you he or she ইফালে হ'ব they আমি কাম ভাৰ্বটোৰ লগত কৈ আছিল নহয় জানো কাম ভাৰ্বটোৰ লগত কৰিলে কেনেকুৱা হ'ব I shall be বা will be দুটাই হ'ব তথাপি মই এটা দেখুৱাইছো I will be coming মই কাইলৈ আহি থাকিম we will be coming একে হ'ব you will be coming সকলতে will be coming এ হ'ব একেবাৰে সহজ will be coming একেবাৰে সহজ নহয় জানো
এইখিনিতে তোমালোকক মই আন এটা স্পেচিয়েল কেছৰ বিষয়ে ক'ব বিচাৰিছোঁ, যিটো ফিউচাৰ টেন্সৰ এটা বিশেষ ব্যৱহাৰ হয়। সেই ব্যৱহাৰটো হৈছে জোৰ দি কোৱা ক্ষেত্ৰত। আৰু ফিউচাৰ টেন্সৰ লগতে মই যিহেতু ইতিমধ্যে প্ৰেজেন্ট টেন্সো বুজাই আহিছোঁ, গতিকে এই দুয়োটাৰ স্পেচিয়েল কেছ এটা মই তোমালোকক আজি শ্বেয়াৰ কৰিম। তেনেহ'লে মন দিবা, I shall go there. মই তালৈ যোৱা উচিত, মানে মই এটা সাজেশন বিচাৰিছোঁ যে I need a suggestion that I will go there or I should be gone there or I shall go there. অৰ্থাৎ মই এটা পৰামৰ্শ বিচাৰিছোঁ, কিন্তু মই যামেই এনেকুৱা ধৰণৰকে যদি জোৰ দি মাইল্ড ষ্ট্ৰেছ বুলি এটা বস্তু আছে, মাইল্ড ষ্ট্ৰেছ যদি তুমি দিয়া, ভৱিষ্যতে কিবা এটা কাম তুমি কৰিবাই, চাৰ্টেইনিটি বুজাবলগীয়া হ'লে চাৰ্টেইনিটি যদি তুমি বুজাবলগীয়া হয়, তেনেকুৱা হ'লে তুমি ক'ব লাগিব I shall go there ৰ জেগাত তুমি ক'ব লাগিব I will go there। আৰু তাতোকৈ বেছি যদি তুমি চাৰ্টেইনিটি কৰিবলগীয়া হয়, I will go there for sure তুমি ক'বলগীয়া হ'ব। এইটো এটা ফিউচাৰ টেন্সৰ আমাৰ সুন্দৰ ব্যৱহাৰ, সেইকাৰণে মই কথাটো তোমালোকক জনাই থ'লো। আশা কৰোঁ বুজি পাইছা, নহয় জানো? ইয়াৰ বাহিৰেও আন এটা স্পেচিয়েল কণ্ডিশ্যন বা স্পেচিয়েল কেছৰ বিষয়ে তোমালোকৰ আগত অৱগত কৰিম। সেইটো প্ৰেজেন্ট টেন্সৰ সৈতে জড়িত। I know you। এইটো কি টেন্সৰ বাক্য বাৰু? প্ৰেজেন্ট টেন্সৰ, সকলো জানে, কিন্তু প্ৰেজেন্ট টেন্সৰ কোনটো ভাগৰ বাক্য? প্ৰেজেন্ট ইনডিফিনিট। I know you, subject plus verb SES, ইয়াত SES নহয় কাৰণ এইটো ফাৰ্ষ্ট পাৰ্চন সিঙ্গুলাৰ নাম্বাৰ, আৰু ইউটো হ'লে অবজেক্ট, নহয় জানো? গতিকে এইটো প্ৰেজেন্ট ইনডিফিনিট বা সিম্পল প্ৰেজেন্টৰ বাক্য। এতিয়া এই সেন্টেন্সটোত I know you মানে কি বুজাইছে? মই তোমাক জানো, অৰ্থাৎ তুমি সিম্পলকে অলপভাৱে কৈছা যে মই তোমাক জানো বা চিনি পাওঁ। কিন্তু সেইটোত তুমি যদি আকৌ নিশ্চিতভাৱে কোৱা বা নিশ্চিতি প্ৰদান কৰা কথাটোত when you will certainly know someone, certainly মই তোমাক নিশ্চয় জানো, সেইটো ক'ব লগা হ'লে তুমি কি ক'বা বাৰু? এতিয়া তুমি ক'ব লাগিব I do know you, মই তোমাক ডেফিনেটলি জানো। মানে মোৰ কোনো ভুল হোৱা নাই, যদি মোৰ ভুল হোৱা নাই মই তোমাক ডেফিনেটলি জানো। তেতিয়া এই ডেফিনিশ্যন বুজাব লগা হ'লে ডেফিনিট কজত ডু ভাৰ্বৰ সহায় ল'বলগীয়া হয়। আশা কৰোঁ তোমালোকে বুজি পাইছা। এতিয়া আহোঁ ফিউচাৰ পাৰফেক্ট টেন্সলৈ। ফিউচাৰ পাৰফেক্ট টেন্স, নহয় জানো? এতিয়া প্ৰেজেন্ট পাৰফেক্ট তোমালোকে গম পাইছা যে পাৰফেক্ট টেন্স বা প্ৰেজেন্ট পাৰফেক্ট টেন্স কেনেকুৱা হয়। প্ৰেজেন্ট পাৰফেক্ট মানে এইমাত্ৰ বস্তু এটা সম্ভৱ, মানে ঘটি গ'ল, এইমাত্ৰ বস্তু এটা ঘটি গৈছে। I have just come, মই এইমাত্ৰ আহি পালোহি। আৰু I have done it, বা যদি পাষ্ট টেন্সত ক'বলৈ যোৱা হয় তেনেহ'লে কি হ'ব? অতীতত কিবা এটা ঘটনা শেষ হৈ গ'ল, ঘটি গ'ল, the train had left, ট্ৰেইনখন গুচি গ'ল। তেতিয়া আগৰ কথা কৈ আছোঁ, পুৰণি মন কৰিবা, পুৰণি ষ্টৰি এটা কৈ আছোঁ, the train had already left, ট্ৰেইনখন গুচিয়ে গৈছিল ইতিমধ্যে। তেনেকুৱা বুজাব লগা হ'ল পাষ্ট পাৰফেক্ট টেন্সত। এতিয়া পাষ্ট পাৰফেক্টৰ লগত লিংক কৰি মই তোমালোকক ফিউচাৰ পাৰফেক্ট টেন্স, পাষ্ট পাৰফেক্টৰ আলং লৈ বা প্ৰেজেন্ট পাৰফেক্টৰ আলং লৈ ফিউচাৰ এনেকুৱা ধৰণৰ ঘটনা কি হ'ব পাৰে তোমালোকে ভাবি চাইছানে? ভাবি চোৱাচোন কি হ'ব। কাইলৈ মই ধৰি লোৱা এটা চিটুৱেশ্যন হৈ আছে, মই কাইলৈ ট্ৰেইন ষ্টেচনলৈ যাব লাগে আৰু ট্ৰেইন ধৰিব লাগে। I will be going to the train station tomorrow, মই কাইলৈ ট্ৰেইন ষ্টেচনলৈ যাম। And the train will have left already if I will be late, যদি মই পলম কৰোঁ, কাইলৈৰ কথা কৈ আছোঁ, তেনেহ'লে ট্ৰেইনখন ইতিমধ্যে গুচি যাবগৈ, বা কাইলৈ মিটিংখন 4 বজাৰ আগতে শেষ হৈ যাব। সেইটো বুজাবলগীয়া হ'লে ফিউচাৰ পাৰফেক্ট টেন্স হ'ব। I will have left the meeting after 1 hour, I will have left the meeting after 1 hour। তেনেহ'লে এই চিটুৱেশ্যনত কি বুজাইছে? I will have left the meeting after 1 hour। সাপোজ কাইলৈ মিটিং এখন হ'ব আৰু সেই মিটিংখনত মই ইতিমধ্যে উপস্থিত হ'মগৈ, আৰু এঘণ্টা মিটিংখন চলি আছে, ধৰি লোৱা চলি থাকিব, আৰু সেই এঘণ্টা হৈ যোৱাৰ ঠিক পিছতেই মই ইতিমধ্যে তাৰ পৰা উধাও হ'ম, তাৰ পৰা মই যামগৈ। I will have left already, সেইটো বুজাইছে।
আৰু এইকেইটা মই এটা কথা কৈ থওঁ, ফিউচাৰ পাৰফেক্ট টেন্সৰ ব্যৱহাৰ খুবেই কম হয়, কাৰণ ভৱিষ্যতত কিবা এটা কাম হোৱাই নাই, সেই কামটো হৈ থকা বুজাব, আৰু লগতে হৈ থকা বুজালেতো তোমালোকে জানাই সেইটো ফিউচাৰ কণ্টিনিউৱাছ টেন্স হ'ব। কিন্তু হৈ থকাৰ মাজতে মই নাথাকিম, উপস্থিত থাকিছিলোঁ, তাৰপিছত মই গুচি যাম, সেইটো এটা ফিউচাৰ প্লেনিং হৈ যায়, মোৰ দেন ফিউচাৰ হৈ যায়, গতিকে খুব কমেহে ব্যৱহাৰ হয়। তথাপিও আমি জানি থোৱাটো ভাল, নহয় জানো? গতিকে ইয়াত তোমাৰ সেন্টেন্স প্যাটাৰ্ন যেটো হ'ব, সাবজেক্ট প্লাস shall or will have হ'ব। ইয়াত কিন্তু have হ'ব, shall বা will ৰ পিছত কেতিয়াও has verb has টো নবহে, মনত ৰাখিবা, shall বা will ৰ পিছত কেতিয়াও has নবহে, সদায় have হে বহিব। I shall have হ'ল ন, বা I will have, গতিকে subject plus shall will have plus verb PP মানে past participle হ'ব। This is the sentence pattern for future perfect tense। আৰু ইয়াৰ লিষ্টখন মই ভাবো তোমালোকক লিখি নিদিলেও হ'ব, কাৰণ ইয়াৰ লিষ্টখনতো হে একেই, I will have, we will have, you will have, you will have, যদি তুমি go verb লৈছা তেতিয়াহ'লে gone, do verb ল'লে done, come verb ল'লে come, তেনেকুৱা একেবাৰে সহজ হয়, গোটেইবোৰ পেটাৰ্ণ একেই হ'ব। ফাৰ্ষ্ট পাৰ্চন সিঙ্গুলাৰ নাম্বাৰ, সেকেন্ড পাৰ্চন, থাৰ্ড পাৰ্চন, প্লুৰেল বা সিঙ্গুলাৰ যিয়ে হওক সকলোতে একেই হ'ব, সেয়েহে মই তোমালোকক লিষ্টখন উল্লেখ নকৰিলোঁ। Okay, so let's come to the last point or the last part of tense, you know, last part to ki hobo, future perfect continuous tense। The future perfect continuous tense is the least used tense in English language or in any language, যিকোনো ল্যাঙ্গুৱেজ এটাৰ আটাইতকৈ কম ব্যৱহৃত যদি টেন্সৰ কিবা এটা ৰূপ আছে তেতিয়াহ'লে ফিউচাৰ পাৰফেক্ট কন্টিনিউয়াছ টেন্স আছে। আৰু এই টেন্সটো পঢ়োতে তোমালোকে মন কৰিবা ইয়াৰ লগত কিন্তু প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ সম্পৰ্ক আছে, গতিকেহে তোমালোকক মই এই টেন্সটো বুজাব বিচাৰিছো। এই টেন্সটো বুজাবলৈ কি হ'ব, প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াছ হলে কেনেকুৱা হয়, বৰ্তমানে কিবা এটা কাম চলি আছে, বহুত সময়ৰ পৰা চলিয়ে আছে এতিয়াও, সেইটো হলে প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াছ। I have been reading since morning, গতিকে মই ৰাতিপুৱাৰ পৰা পঢ়ি আছো, বা I had been writing a letter for 2 hours, মই 2 ঘণ্টা ধৰি এখন চিঠি লিখি আছিলো, কালিও হ'ব পাৰে বা এইটো পাষ্ট টেন্সত বুজাইছে সেইটো জানা। গতিকে ফিউচাৰ পাৰফেক্ট কন্টিনিউয়াছ টেন্সত কেনেকুৱা ধৰণৰ হ'ব, ভৱিষ্যতে কিবা এটা কাম হ'ব, সেইটো হোৱাই নাই, হ'বহে, মন কৰিবা, গতিকে সেই কামটো হোৱাৰ আগলৈকে কিবা এটা কাম যদি চলি থাকিব বুজায় তেতিয়াহ'লে ফিউচাৰ পাৰফেক্ট কন্টিনিউয়াছ টেন্স হ'ব। গতিকে এইটো বস্তু বুজাবলৈ যথেষ্ট দিগদাৰ, তথাপিও মই তোমালোকক এটা এক্সাম্পল দিওঁ যিটোৱে তোমালোকৰ বুজাটো সহজ কৰি তুলিব বুলি মই ভাবো। I will have been reading, I will have been reading before he comes। এতিয়া বস্তুটো দেখা সিম্পল যেন লাগিলেও কিন্তু তাৰ অৰ্থটো কমপ্লেক্স। তেওঁ এতিয়াও আহাই নাই, তেওঁ কেতিয়া আহিব সেইটো আমি নাজানো, তেওঁ নিয়াৰ ফিউচাৰ বা ফিউচাৰ ইন ফিউচাৰ তেওঁ আহিব, কিন্তু সেই আহিবটো বুজাওঁতেও তুমি বুজাবলগীয়া হৈছে প্ৰেজেন্ট ইনডিফিনিট টেন্সত, মন কৰিবা। আৰু তেওঁ আহাৰ আগলৈকে মই পঢ়ি থাকিম, I will have been reading, মই পঢ়িয়ে থাকিম যেতিয়ালৈকে তেওঁ নাহে, তেওঁ অহাৰ পিছত মই পঢ়া কামটো ষ্টপ কৰিম, কিন্তু তেওঁ অহা কামটোৱে যেতিয়া ফিউচাৰত আছে, গতিকে ফিউচাৰৰো ফিউচাৰ, তেওঁ যেতিয়া আহিব তাৰ আগলৈকে মই পঢ়াই থাকিম, গতিকে এটা ভেৰি আনচাৰ্টেইন পিৰিয়ড বা আমি ইউজ কৰি থাকো কিন্তু খুব কম ইউজ কৰো, গতিকে আমি ফিউচাৰ পাৰফেক্ট কন্টিনিউয়াছ টেন্সটো এনেদৰে বুজিব লাগিব। গতিকে ইয়াৰ যিটো সেন্টেন্স প্যাটাৰ্ন হয় কিছু দীঘলীয়া হয়, যদিও তোমালোকে জানি থোৱাটো ভাল, সাবজেক্ট প্লাস shall or will যি লিখা have, কিন্তু shall আৰু will, shall বস্তুটো কেৱল we বা I ৰ সৈতেহে ব্যৱহাৰ হ'ব, মন কৰিবা, তুমি যদি he shall লিখা তেতিয়াহ'লে ভুল হ'ব, বা you shall যদি লিখা তেতিয়া ভুল হ'ব, নহয় জানো। Subject plus will have or shall have plus been, এটা এটো কনফিউজ নকৰিবা, have shall বা will ৰ পিছত have হ'ব, তোমালোকক মই অলৰেডি কৈ দিছো, তাৰ পিছত কিন্তু has নিদিবা, আগতে যেনেকৈ থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰৰ ক্ষেত্ৰত has হৈছিলে প্ৰেজেন্ট টেন্সত, প্ৰেজেন্ট পাৰফেক্ট টেন্সত বা পাৰফেক্ট কন্টিনিউয়াছত, কিন্তু ইয়াত সেইটো নহ'ব।
গতিকে will have বা shall have হ'ব তাৰ লগত been হ'ব তাৰ লগত verb ing হ'ব আশা কৰো বুজি পাইছা এইটোৱে হ'ল ফিউচাৰ পাৰফেক্ট কন্টিনিউয়াছ টেন্সৰ সেন্টেন্স প্যাটার্ন কিন্তু এই সেন্টেন্সটো লিখোতে আমি বিফোর হি কামস লিখিছিলো বিফোর হি উইল কাম আমি লিখিব নোৱাৰো তাৰ মানে দুটা ফিউচাৰ টেন্সত দুটা ঘটনা ঘটি আছে ওভাৰল্যাপিং হৈছে বোলে ট্ৰেইনখন অহাৰ আগতে মই পামগৈ তেনেকুৱা হলেও তুমি এটা কিন্তু তুমি প্ৰেজেন্ট ইনডিফিনিট টেন্সত লিখি আনটো তুমি ফিউচাৰ টেন্সত লিখিব পাৰিবা কিন্তু তুমি দুইটা সেন্টেন্সৰ ভাগ একেলগে কিন্তু তুমি ফিউচাৰ টেন্সত লিখিব নোৱাৰিবা যিদৰে কি অহাৰ আগতে মই পঢ়ি শেষ কৰিম বা কি অহা সময়লৈকে মই পঢ়ি শেষ কৰিম বা মই পঢ়িয়ে থাকিম গতিকে মই পঢ়ি থাকিমটো হ'ব ফিউচাৰ পাৰফেক্ট কন্টিনিউয়াছ টেন্সত ফিউচাৰত আমি লিখিব পাৰিম কিন্তু বিফোৰ হি কামস সেইটো আমি বিফোৰ হি উইল কাম লিখিব লাগিছিল কিন্তু আমি লিখিব নোৱাৰো যিদৰে ট্ৰেইনখন অহাৰ আগলৈকে মই ষ্টেচনতে ৰৈ থাকিম আই উইল বি ৱেইটিং বা আই উইল হেভ বিন ৱেইটিং at the station or at the platform before the train comes train khon ohar agote moi ba train khon ohar agoleke moi station te roi thim station or pra atoroloi na jao asha koro tumaloke buji paisa kintu ekhine moi eta kotha koisilu I will be waiting koisilu I will be waiting for the train সেইটো হে সাধাৰণতে ব্যৱহাৰ হয় কিন্তু নিয়মতে ব্যৱহাৰ এটো হ'ব পাৰিলে যে I will have been waiting for the train before the train comes ট্ৰেইনখন অহাৰ আগলৈকে মই ট্ৰেইনখনৰ কাৰণেই ৱেইট কৰি থাকিম যেতিয়া ট্ৰেইনখন আহিব তেতিয়া মোৰ সমাপ্ত হ'ব যেতিয়া ট্ৰেইনখন আহিব তেতিয়া মোৰ ৱেইটিং শেষ হ'ব সমাপ্ত হ'ব মোৰ অপেক্ষা অন্ত পৰিব গতিকে সেই ভেজাল এনেকুৱা ধৰণৰ এটা ভেজাল সিচুৱেচন এটা ক্ৰিটিকেল সিচুৱেচন আমি সাধাৰণতে ফিউচাৰ পাৰফেক্ট কন্টিনিউয়াছ টেন্সত ব্যৱহাৰ কৰা হলনি আজিকালি ইংৰাজীত মডাৰ্ণ ইংলিছত আমি ফিউচাৰ কন্টিনিউয়াছ টেন্সে ব্যৱহাৰ কৰো যেনেকৈ I will be waiting for the train before it comes বা till it comes গতিকে তোমালোকে ফিউচাৰ পাৰফেক্ট কন্টিনিউয়াছ টেন্স ব্যৱহাৰ কৰা হলনি ফিউচাৰ কন্টিনিউয়াছ টেন্স ব্যৱহাৰ কৰা উচিত হ'ব তেনেহলে ছাত্ৰ ছাত্ৰীসকল আজিলৈ ইমানতে এৰিছো টেন্স পাৰ্টটো আমি শেষ কৰিছো গতিকে ইয়াৰ টেন্সৰ সম্পৰ্কে যদি আৰু কিবা জানিবলগীয়া থাকে গতিকে তোমালোকে কমেন্ট সেকশনত নিশ্চয় কৰিবা বুলি আশা কৰিলো আৰু আজি মই বিশেষ এক্সাৰসাইজৰ ব্যৱস্থা কৰা নাই নেক্সট তোমালোকৰ মাজলৈ গোটেই কেইটা টেন্সৰ এটা উমৈহতীয়া এক্সাৰসাইজ লৈ তোমালোকৰ মাজলৈ আকৌ আহিম আমি একেলগে অভ্যাস কৰিম টেন্সৰ বিষয়ে কিছু কাৰেক্ট টেন্স কাৰেক্ট সেন্টেন্স এইবোৰ বহুত শিকিবলগীয়া আছে তেনেহলে চাই থাকিবা কিপ ওয়াচিং আওয়াৰ ইউটিউব চেনেল থ্যাংক ইউ ফৰ ওয়াচিং